মহা আহি মোৰ কথাবোৰ এওঁক জনাব বুলি ভাবুকি দিছে। মাই কি হ'ব এতিয়া? এওঁ জানো মোৰ অতীতৰ কথাবোৰ সহ্য কৰিব পাৰিব? অলপতো সময় লাগিবই দেচোন মানসিকভাৱে ঠিক হ'বলৈ। অনুৱে বিজয়ৰ মৃত্যুৰ কথাটো কেনেকৈ সহ্য কৰিব তাক লৈ চিন্তা হৈ আছে। মই কেনেকৈ কম তাইক? পৰহিলে তাইক ডিচাৰ্জ দিব। তাৰপাছত কি কৰিম কি কম তাকে ভাবিয়ে পাৰ পোৱা নাই। চা দাদা, যিবোৰ কথা আমি নিজে চম্ভালিব নোৱাৰো সেইবোৰ কেতিয়াবা সময় আৰু ভগৱানৰ ওপৰত এৰি দিয়াই ভাল। পৰিস্থিতিয়ে মানুহক যিকোনো পৰিৱেশৰ সন্মুখীন হ'বলৈ প্ৰস্তুত কৰে। হয়তো তাৰ প্ৰভাৱ কেতিয়াবা ভাল হ'ব পাৰে আৰু কেতিয়াবা হতাশজনক হ'বও পাৰে। তথাপি যি হ'বলগীয়া আছে সেয়াটো হ'বই, কাৰণ সত্যক লুকাই ৰাখিব নোৱাৰি। তই ঠিকেই কৈছ দাদা। কাইলৈ আমাৰ বেংকৰ টকাখিনিও পাম নহয়? পাম। ৰত্নৰ টেনশ্যনটো অন্তত দূৰ হ'ব। তাকে EMI মাহে কিমানমান হ'ব? কাইলৈহে সঠিকটো ক'ব। EMIটোতো সময়তে দিব লাগিব। পাৰিলে সোনকালে টকা জমা কৰি যেনেকৈ নহওক লোনটো মাৰি ঘৰটো মোকলাব লাগিব। দাদা মই কাইলৈৰ পৰা আৰু ঘৰত নবহোঁ, কামত লাগি যাম। তই অকলে নালাগে, ময়ো কামত লাগিব লাগিব। অনুস্মিতাক ভাল অৱস্থালৈ আনিব পাৰিলেই মই বেংগলোৰলৈ যাব পাৰিম। এতিয়া আকৌ এটা কথা হৈছে নহয়, হস্পিটেলৰ বিল বহুত হৈ গৈছে। অনুৰ মাকেও খবৰ লোৱা নাই। কি কৰিম কচোন? টকাৰ কথা ক'ব যাবলৈ ভাল লগা নাই। দাদা আমাৰ যে টকা পাবি এতিয়া নহ'লে তাৰ পৰাই দি দিম আমি। পিছত অনুস্মিতা ঠিক হৈ আহিলে তাই মাকৰ পৰা নিশ্চয় আমাক ঘূৰাই দিব। তাকে সেইটোৱে কৰিব লাগিব। ঠিক আছে দে, তই ৰেষ্ট ল, মই অলপ আজিৰ ঘৰৰ পৰা আহোঁ। যা। মন বেয়া কৰি নাথাকিব। কি কৰিব, ভাগ্যৰ ওপৰততো আৰু কাৰো জোৰ নাথাকে। আপোনাকনো কি বুলি সান্তনা দিম? এনেহেন ডেকা ল'ৰা এটা গুচি গ'ল। প্ৰথম শুনোতে মোৰ বিশ্বাসেই হোৱা নাছিল। বুকুখন বিষাই গৈছে খবৰটো শুনি। মই আপোনাক ধৈৰ্য ধৰিবলৈ কৈছোঁ, আপুনিনো কেনেকৈ ধৈৰ্য ধৰিব? বৰ বেয়া লগা ঘটনা এটা হৈ গ'ল। মোৰ ঘৰ, মোৰ বুকু শূন্য কৰি থৈ গ'ল। মই কাৰ বাবেনো জীয়াই থাকিম? মোকো ভগৱানে লৈ গ'লেই হয় আৰু। নাপায় এনেকৈ ক'বলৈ। অনুস্মিতা আছে নহয়, এতিয়া তাইক চাই আপুনি জীয়াই থাকিব লাগিব। এতিয়া তাইয়ে আপোনাৰ বাবে সকলো।
অনুস্মিতা হস্পিটেলৰ পৰা কেতিয়া আহিব মানে ডক্টৰে কিবা কৈছে নেকি নাই মইতো অনুস্মিতা আৰু আপোনাৰ সম্পৰ্কৰ কথা জানো সেয়ে কথা এটা কওঁ আপুনি আৰু এতিয়া অনুস্মিতাৰ বাবে মনত তিক্ততা নাৰাখিব কাৰণ বৰ্তমান অনুস্মিতাক আপোনাৰ দৰকাৰ অকলে কোনো মানুহ জীয়াই থাকিব নোৱাৰে দিয়কচোন এজন সাৰথি লাগিবই মানে বুজিছে নহয় মই কি ক'ব বিচাৰিছোঁ বুজিছোঁ আপোনাৰ ভাল চিন্তা কৰিয়ে মই কথাষাৰ কৈছোঁ অনুস্মিতাক নিজৰ ওচৰত ৰাখিব তেতিয়া হয়তো বিজয়ৰ আত্মায়ো শান্তি পাব নহয় জানো কথাষাৰ অলপ ভাবি চাব হয় ঠিক আছে মই এতিয়া আহোঁ টেক কেয়াৰ বিজয় মোৰ বাবাটো মই কেনেকে জীয়াই থাকিম তোমাৰ অবিহনে মই কেনেকে জীয়াই থাকিম বাবা মা বাবা মা নাকান্দিবা তুমি অকলশৰীয়া নহয় মা মোৰ এটা ৰিকুৱেষ্ট ৰাখিবা কোৱা বাবা কোৱা তুমি যি কোৱা মই তাকেই কৰিম মাথো তুমি নাযাবা নাযাওঁ মা তুমি মোক ভণ্টিৰ মাজত সদায় বিচাৰি পাবা সেয়ে কওঁ ভণ্টিক আঁতৰ নকৰিবা মোৰ যদি শান্তি বিচাৰা ভণ্টিক আঁকোৱালি লোৱা ল'বানে মা কোৱা ল'বানে ল'ম বাবা তোমাৰ বাবে মই অনুস্মিতাক আঁকোৱালি ল'ম বাবা বিজয় বাবা তুমি যি কোৱা মই তাকেই মানিম বিজয় 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 তোক যে মই কৈছিলোঁ একমাহ সময় দিছোঁ বুলি মনত আছে নহয় আছে মনত বাৰে বাৰে কৈ থাকিব নালাগে শুন অনিমা যদি এমাহৰ ভিতৰত নাহে তোৰ প্ৰথম বিবাহৰ কথা কিন্তু কোনে গম পাই যাব সেইটো কথা নাপাহৰিবি মোৰ সংসাৰ যদি তই জোৰা নলগাও তোৰ সংসাৰো মই ভাঙি পেলাম কি
আপোনাৰ বাবেই যেন জীয়াই থাকিম আপোনাৰ বাবেই যেন মৰিম জনমে জনমে কেৱল আপোনাৰেই হৈ থাকিম আপোনাৰ অবিহনে মই শূন্য এই হৃদয়ত কেৱল আপোনাৰ নামেই গুঞ্জৰিত হৈছে আপুনি আছে বাবেই মই জীয়াই থাকিবলৈ সাহস পাইছোঁ হাঁহিব পাৰিছোঁ ভাল পাই পেলাইছোঁ আপোনাক ভগৱান আমাৰ এই সম্পৰ্ক যেন সদায় মৰমেৰে বান্ধ খাই থাকে তই আকৌ কিয় ফোন কৰিছ মহা বেয়া পাইছ ফোন কৰাত কি কৰিবি মোৰো উপায় নোহোৱা হৈছে বুজিছ তোক যদি ফোন কৰি নাথাকো তই মোৰ কথাটো গুৰুত্ব নিদিবি নহয় কি গুৰুত্ব দিব লাগে আৰু মই এই তোক যে মই কৈছিলো একমাহ সময় দিছো বুলি মনত আছে নহয় আছে মনত বাৰে বাৰে কৈ থাকিব নালাগে শুন অনিমা যদি এমাহৰ ভিতৰত নাহে তোৰ প্ৰথম বিবাহৰ কথা কিন্তু শুনে গম পাই যাব সেইটো কথা নাপাহৰিবি মোৰ সংসাৰ যদি তই জোৰা নলগাও তোৰ সংসাৰো মই ভাঙি পেলাম কি প্ৰথম বিবাহ দ্বিতীয় বিবাহ তই তোৰ অতীতটো পাহৰি নাযাবি শেৱালি শেৱালি আমাৰ জবৰদস্তি হোৱা বিয়াখনৰ কথা মনত পৰি কান্দিছা ন ভাবিছা বিয়াৰ দৰে সুন্দৰ অনুষ্ঠান এটা আমাৰ কাৰণে তেতিয়া দুখৰ আছিল তোমাৰ শিৰত লোৱা এই সিন্দুৰখিনিও মই মোৰ ইচ্ছাৰে দিয়া নাছিলোঁ বেয়া লগাই মুহূৰ্ত আছিলে শেৱালি কি হ'ল মনটো মাৰি আছে যে নাই নাই কৰা মন বেয়া
চকুত চকু পানী কিয়? কেতিয়াবা কেতিয়াবা পুৰণি কথাই কন্দুৱাই আইনাত নিজকে চাই নিজৰ অতীত বৰ্তমান আৰু ভৱিষ্যতক অনুভৱ কৰিবলৈ চেষ্টা কৰোঁতে চকুৰ পানী কেতিয়া নিগৰিল গমেই নাপাওঁ। আমাৰ জবৰদস্তি হোৱা বিয়াখনৰ কথা মনত পৰি কান্দিছা ন? ভাবিছা বিয়াৰ দৰে সুন্দৰ অনুষ্ঠান এটা আমাৰ কাৰণে তেতিয়া দুখৰ আছিল। তোমাৰ শিৰত লোৱা এই সেন্দুৰখিনিও মই মোৰ ইচ্ছাৰে দিয়া নাছিলোঁ। বেয়া লগাই মুহূৰ্ত আছিলে। শেৱালী, আজি মই সেই বেয়া লগা মুহূৰ্তটো ভাল লগা মুহূৰ্তলৈ পৰিৱৰ্তন কৰিব বিচাৰোঁ। মানে শেৱালী, আজি মই তোমাৰ শিৰত মোৰ অন্তৰেৰে সেন্দুৰ দিব বিচাৰোঁ। মাথো মনে বিচৰা সুখৰে ফুল সুৱগা সুবাসে মন জুৰুৱা ঘূৰিম আমি মৰততে নখৰ সঁচাই জুয়ে পুৰা জিলিকি দুৱানা সূৰ্যমুখী ফুল ৰবে চুমা